মোৰ বুকুৱেদি বৈ যোৱা ব্ৰহ্মপুত্ৰৰ গতি যেন হঠাতে ৰুদ্ধ হ'ল। শৰতৰ শেৱালি ফুলবোৰো মৰহি গ'ল। হিয়াৰ আমঠু, নয়নৰ মণি, উশাহৰ সুবাস, কেঁচা মাটিৰ গোন্ধ থকা মোৰ সেই বজ্ৰকণ্ঠ যেন অকস্মাত হেৰাই গ'ল। এই শতিকাৰ আটাইতকৈ প্ৰিয় সন্তান জুবিন আজি বিদেশৰ সাগৰৰ তলিত শুই ৰ'ল, চিৰদিনৰ বাবে, চিৰকালৰ বাবে। এতিয়া মোৰ শোষিত, নিষ্পেষিত, নিৰ্যাতিত সন্তানবোৰৰ হৈ কোনে মাত মাতিব? কোনে গীতৰ মাজেৰে লক্ষ লক্ষৰ মনত আশাৰ বীজ ৰুব, জীয়াই থকাৰ হেঁপাহ জগাব? আজি যে সি নাই, আছেগৈ অজান্তি মুলুকত ক'ৰবাত। হয়তো নিশাৰ আকাশ উজ্বলাই জিলিকি আছে তৰাৰ সাজত, চাই আছে মোৰ ফালে অশ্ৰুসিক্ত নয়নেৰে। কিন্তু কিয় সি গুচি গ'ল মোৰ বুকুৰো মেৰি? কোনে মোৰ আচল ফালি তাক আঁতৰাই নিলে বুকুৰ মাজৰ পৰা, আমাৰ মাজৰ পৰা? কোনে? কিয়? আচলতে হয়তো মই তাক আৰু জোৰেৰে সাবটি ধৰিব লাগিছিল বুকুৰ মাজত। সি যে আছিল এক শিশুৰ দৰে, মোৰ শিশু, এই আইৰ অসমীৰ পুত্ৰ। আন্ধাৰ ৰাতি ক'লা অন্ধকাৰে আৱৰি ধৰা এটি জোনাকী পৰুৱাৰ দৰে তাকো যে আৱৰি ৰাখিছিল ৰক্ত পিপাসু এক দানৱৰ তলে। ৰঘুমলাৰ দৰে তাৰেই লগত থাকি লাহে লাহে শুহি শুহি সিহঁতি মাৰি পেলাইছিল তাক ভিতৰৰ পৰা। আৰু এতিয়াও সিহঁতি ৰৈ আছে মোৰ বুকুত ৰৈ যোৱা তাৰ শিপা উভালিবলৈ। সিহঁত ৰৈ আছে তাৰ সৃষ্টিৰাজিৰ মুনাফা লুণ্ঠন কৰিবলৈ। কিন্তু তাৰ সৃষ্টিটো মানুহৰ বাবে আছিল, প্ৰকৃতিৰ বাবে আছিল, তাৰ চেনেহৰ অসমীয়াৰ সন্তানবোৰৰ বাবে আছিল। টকা পইচাৰ বাবেতো নহয়, নাই, নাছিল, কেতিয়াও টকা পইচাৰ বাবে নাছিল। তাৰ শৰীৰটো দাওঁ দাওঁকৈ জ্বলি উঠা দেখিও সিহঁতৰ হেঁপাহ পলোৱা নাই নেকি? আৰু কি লাগে সিহঁতক? সিটো গোটেই জীৱনটো দিয়েই গ'ল, সাধ্যতকৈও বেছিকৈ। নহ'লেনো তাৰ মৃত্যুত এটি প্ৰেমৰ গীত প্ৰাৰ্থনা হৈ পৰেনে? নহ'লেনো তাৰ মৃত্যুত সকলো ধৰ্মাৱলম্বীৰ লাখ লাখ জনতা স্বতঃস্ফূৰ্তভাৱে ওলাই আহেনে? কোন অহা নাই? কোনে কনা নাই? ৰজাই কান্দিছে, প্ৰজাই কান্দিছে, নিচলাজনে কান্দিছে, বুঢ়া বুঢ়ীয়ে কান্দিছে, ডেকা গাভৰুৱে কান্দিছে, দেশে কান্দিছে, বিদেশে কান্দিছে, প্ৰকৃতিয়েও কান্দিছে। কিন্তু অকল কান্দিলেই হ'ব জানো? তাক ন্যায় কোনে দিব? মোক ন্যায় কোনে দিব? পাৰিবনে এই দেশৰ ন্যায়তন্ত্ৰই তাক ন্যায় দিবলৈ? পাৰিবনে তাৰ মৃত শৰীৰৰ ওচৰত আঁঠুলোৱা ৰজা আৰু প্ৰজাই তাক ন্যায় দিয়াবলৈ? নে সি কোৱাৰ দৰে এইবাৰো অসমৰ মানুহে মাত নামাতিব য'ত মাতিব লাগে? নে দুদিন পাছতেই পাহৰি যাব তাৰ প্ৰতি হোৱা
অন্যায়বোৰৰ কথা, বছৰ বছৰ ধৰি তাক শুহি শুহি নিশকতীয়া কৰি মাৰি পেলোৱাৰ কথা। আশাৰে বাট চাওঁ। ৰাইজে বোলে নখ জোকাৰিলে নৈ বয়। সেই নৈ বৈ যাবলৈ মই অসমীয়ে বুকু পাতি দিম। আৰু যদি নহয় নালাগে, আকৌ মোৰ মাটিত এনে সন্তান জন্ম হ'ব নালাগে। নিজতকৈ আগতে লোকৰ কথা ভবা, উদাৰ মনৰ মানুহৰ কথা ভবা, প্ৰকৃতিৰ কথা ভবা, জীৱ জন্তুৰ কথা ভবা। দ্বিতীয়টো জুবিন জন্ম হ'ব নালাগে। দ্বিতীয়টো জুবিন জন্ম হ'ব নালাগে। দ্বিতীয়টো জুবিন জন্মই হ'ব নালাগে।